ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি আমাৰ দেশৰ হকে দিন ৰাতি একাকাৰ কৰি চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিছে সাহসী বীৰ যোদ্ধাসকলে আৰু তেওঁলোকৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যেহেতু দেশৰ পৰিস্থিতি গম্ভীৰ সেয়ে পঞ্চায়ত নিৰ্বাচনৰ সফলতাৰ পাছতো কোনো উদযাপন নকৰে গেৰুৱা দলটোৱে দেওবাৰে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা আৰম্ভ হৈ গৈছিল নিৰ্বাচনী ফলাফলত উলাই পৰিছিল কিদৰে খদিয়াৰ পৰা ধুবুৰীলৈ ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ কিন্তু তাৰ পাছতো মহানগৰীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত পৰিলক্ষিত নহল কোনো ধৰণৰ হৰখুল্লাস বিজেপি কাৰ্যালয়ত বশিষ্ঠস্থিত বিজেপিৰ যি মুখ্য কাৰ্যালয় আছে তাত কোনো ধৰণৰ উৎসৱমুখৰ পৰিৱেশ নহয় যেহেতু দেশৰ যি বৰ্তমান যি পৰিস্থিতি বৰ্তমান যি যুদ্ধ সদৃশ যি পৰিস্থিতি যদিও সিজফায়াৰ হৈছে কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছিল যদি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল যদি ভাল হওক বা যিয়ে নহওক তেওঁলোকে কোনো ধৰণৰ উদযাপন নকৰে ফলস্বৰূপে বৰ্তমানলৈকে যেহেতু এটা সময় 12 বাজি পাৰ হৈছে বৰ্তমানলৈ কোনো ধৰণৰ উদযাপন অনুষ্ঠিত হোৱা নাই বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ৰাজ্যত বিজেপিৰ পুনৰবাৰ এক সাংঘাতিক উত্থান হোৱাৰ পাছতো ৰাজ্যিক কাৰ্যালয় চৌহদত নাই কোনো ফটকা ফুটোৱা কাৰ্যসূচী নহল মিঠাই বিতৰণ পালন কৰা নহল বিজয় উৎসৱ দেশৰ বীৰ জোৱানসকলৰ প্ৰতি সন্মান জনাই ৰাজ্যিক বিজেপিৰ এই পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই হওক তেখেতসকলে আহ্বান জনাইছে যে যেহেতু এক বিশেষ পৰিস্থিতিৰ মাজত দেশখন আছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন আজি সকলোৰে কাৰণে সকলোতকৈ ঊৰ্ধত প্ৰশ্ন হিচাপে বিবেচিত হৈ আছে আৰু সমগ্ৰ দেশৰ জনসাধাৰণ আজি একত্ৰিত হৈ পেলাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্নত থিয় হৈছে গতিকে তেনে এক পৰিৱেশত হয়তো আমাৰ যি এই জয়লাভ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ যি জয়লাভ ইয়াত বাহুল্য নিশ্চিতভাৱে বৰ্জিত হ'ব আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো একেই পৰিৱেশ নিমাও মাও গেটত তলা লাগি থকা সদৃশ এক পৰিৱেশ নাই কোনো লোক পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ বৃহৎ জয়ৰ পাছত এটাও নিৰ্বাচনত বিজয় হ'ব নোৱাৰা প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱনত এতিয়া নিমাও মাও পৰিৱেশ মূলতঃ দেশৰ বীৰ জোৱানসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে প্ৰতিটো ৰাজনৈতিক দলে ফলাফল যিয়েই নহওক সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি সন্মান জনাই ৰাজ্যত কোনো ৰাজনৈতিক দলেই নকৰিলে কোনো ধৰণৰ উদযাপন আৰু আনন্দ ভিডিঅ জাৰ্নেলিষ্ট কংকন আৰু অনুজৰ সহযোগত বিচিত্ৰ ৰাজবংশী আৰু সুৰজিত শইকীয়াৰ ৰিপৰ্ট NB নিউজ